লোকসভা নিৰ্বাচনখন হ'ল সেমি ফাইনেল 2 বছৰৰ পিছত যেতিয়া ফাইনেল খেলখন হ'ব তেতিয়া অসমৰ ৰাইজে বিজেপিক বাস্তৱ শিক্ষা দিব এইবাৰ গণতন্ত্ৰৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত ৰাইজে ভোটদান কৰিলে এইবাৰ ৰাইজে মন বনাই লৈছে যে এইটো লোকসভা নিৰ্বাচন মাত্ৰ সেমি ফাইনেল হে ৰাইজে বিজেপি চৰকাৰক ক'বলৈ বিচাৰে এইটো মাত্ৰ ট্ৰেইলাৰ 2 বছৰ পিছত যেতিয়া ফাইনেল হ'ব তেতিয়া অসমৰ ৰাইজক বাস্তৱ শিক্ষা আৰু মজা বিজেপি দলটোক দিব আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱনিৰ্বাচিত 3গৰাকী সাংসদ ক্ৰমে যোৰহাট লোকসভা সমষ্টিৰ গৌৰৱ গগৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক সম্বৰ্ধনা জনাই অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ লগতে কংগ্ৰেছ দলৰ বিধায়কসকলে বিজেপিক হতচকিত কৰি বিজেপিৰ সৰ্বশক্তি উফৰাই যোৰহাটত এক বৃহৎ জয় সাব্যস্ত কৰি 2026ৰ বিধানসভাৰ যুঁজৰ বাবে এক প্ৰকাৰৰ ৰণডংকা বজালে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী তথা ভোটযুদ্ধৰ অভিজ্ঞ খেলুৱৈ ৰাজনীতিকবিদ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে জনালে যে 2024ৰ নিৰ্বাচন আমাৰ সেমি ফাইনেল হে 2026ত আমি ফাইনেল খেলিম আৰু সেই ফাইনেল খেলখনত অসমৰ ৰাইজে বিজেপিক বাস্তৱ শিক্ষা আৰু মজা দিব এই নিৰ্বাচনৰ জৰিয়তে তেওঁলোকে বহুত ভাবি চিন্তা কৰাৰ পিছত নিজৰ মূল্যৱান ভোট প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ দৰে বহুতখিনি কথা নিৰ্বাচনী প্ৰচাৰত শুনা গ'ল স্বয়ং প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মংগলসূত্ৰৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে কিন্তু সেইটোৱে হৈছে ভাৰতৰ জনসাধাৰণৰ ৰাজনৈতিক বিবেক যে এইখিনি কথা শুনি তেওঁলোকৰ মন বিভ্ৰান্তিত নপৰিলে আৰু তেওঁলোকে লোকতন্ত্ৰৰ স্বাৰ্থত সংবিধানৰ স্বাৰ্থত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ইণ্ডিয়া এলায়েন্স কংগ্ৰেছ পাৰ্টি ভোটদান কৰি আমাৰ ভাৰতীয় সংবিধানক এটা গুৰুত্বপূৰ্ণ লাইফলাইন দিলে মই অসমৰ ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস যোৰহাট নগাঁও ধুবুৰী বাহিৰে আমি বাকীকেইটাও সমষ্টি 11টা সমষ্টিৰ ভিতৰত আমি দেখা পাইছোঁ যদিও কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰাজিত হৈছে কিন্তু যি ট্ৰেণ্ড আমি দেখা পাইছোঁ এই ট্ৰেণ্ডে এটাই কথা ইংগিত দিয়ে যে এইবাৰ ৰাইজে মন বনাই লৈছে যে এইটো লোকসভা নিৰ্বাচন মাত্ৰ সেমি ফাইনেল হে ৰাইজে বিজেপি চৰকাৰক ক'বলৈ বিচাৰে এইটো মাত্ৰ ট্ৰেইলাৰ 2 বছৰ পিছত যেতিয়া ফাইনেল হ'ব তেতিয়া অসমৰ ৰাইজক বাস্তৱ শিক্ষা আৰু মজা বিজেপি দলটোক দিব লগতে গৌৰৱ গগৈয়ে জনায় যে যোৰহাটত মই ইমান ভোট পাম বুলি ভবা নাছিলোঁ কিন্তু বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বাবে পালোঁ এয়া মোৰ মাত্ৰ ৰাজনৈতিক বিশ্লেষণ নহয় এই একেখিনি কথাই বিজেপি দলৰ অনুভৱী বিধায়কসকলে কৈছে ময়ো কম মাৰ্জিনে আশা কৰিছিলোঁ হ'ব পাৰে যে আমাৰ বিজেপি দলৰ কিছুমান ষ্টাৰ কেম্পেইনাৰ যে আহি গ'ল তেওঁলোকৰ কাৰণে মোৰ ব্যৱধানটো আৰু বাঢ়ি গ'ল আৰু সেইটো মাত্ৰ মোৰ ৰাজনৈতিক বিশ্লেষণ নহয় একেখিনি কথা বিজেপি দলৰ অনুভৱী বিধায়কসকল প্ৰাক্তন মন্ত্ৰীসকল প্ৰাক্তন বিধায়কসকলে কৈছে এইটো মোৰ কথা নহয় কিন্তু ময়ো তেখেতৰ লগত একমত যদি তেওঁলোকে নাহিলেহেঁতেন হ'ব পাৰে মোৰ ব্যৱধান অলপ কম হ'লেহেঁতেন আমাৰ ব্যৱধান অলপ কম হ'লেহেঁতেন তেওঁলোকৰ বাৰম্বাৰ অহা কাৰণে আমাৰ ব্যৱধান 1.5 লাখ ওচৰলৈ গৈ পালে তাৰোপৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক প্ৰশংসা কৰি কয় যে মোক কোনো পদবী নালাগে ভূপেন বৰাই বহু ভাল কাম কৰি আছে বিৰোধী ঐক্য কেৱল ভূপেন বৰাৰ বাবে সম্ভৱ হৈছে মই কেৱল দলৰ হৈ সেৱা কৰিব বিচাৰোঁ আমাৰ ভূপেন বৰা ডাঙৰীয়া অলপ মাহ আগতে যেতিয়া নিৰ্বাচন আমাক ভোট লগাই নাছিলে তেতিয়াই চিঠি লিখিছে যে গৌৰৱ গগৈক আৰু দায়িত্ব বাহিৰত নিদিব অসমত থাকক তেওঁ নিজেই চিঠি লিখিছে তো সেইটোৱে মই আখৰে আখৰে মই পালন কৰিবলৈ বিচাৰোঁ কেলৈ আমাক দুখ লাগে কি তেওঁলোকে ইমান কষ্ট কৰিছে ভাৰত জোৰত যাত্ৰা কৰিলে আমিতো চব ঠাইত যাব নোৱাৰিলোঁ তেওঁতো ধুবুৰীৰ পৰা শদিয়ালৈকে গ'ল আমিতো ক'ৰবাতহে যোগ কৰিছোঁ যদি আমাক বাস্তৱভাৱে অহা বিধানসভা নিৰ্বাচনত আমাৰ ৰাইজৰ আশীৰ্বাদ পাবলগীয়া আছে আমাৰ অসমৰ যিমানবোৰ বিধায়কসকল আছে যিমানবোৰ সাংসদসকল আছে আমি সকলোৱে দিনে ৰাতি
অসমত থাকি অসমৰ কাৰণে ৰাইজৰ কাৰণে কষ্ট কৰিবলগীয়া আছে তাৰ পিছতে তেওঁ উল্লেখ কৰে যে নৰেন্দ্ৰ মোদী কিমান দিনলৈ প্ৰধানমন্ত্ৰী হৈ থাকে সন্দেহ আছে আৰু বিজেপি দলক মুখ্যমন্ত্ৰীতকৈ মৃণাল শইকীয়াই বেছি জানে দুয়োকে বিজেপিৰ বিষয়ে 10টা প্ৰশ্ন সুধিলে মৃণাল শইকীয়াই 9টাৰ উত্তৰ দিব কিন্তু মুখ্যমন্ত্ৰীয়ে কেৱল এটা প্ৰশ্নৰহে উত্তৰ দিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিমান দীনদয়ালৰ কিতাপ পঢ়া নাই মই ভাবিছোঁ গোটেইবোৰ কথা তেওঁ মৃণাল শইকীয়াই জানে যদি আপুনি মৃণাল শইকীয়া ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একে ৰুমত বহাই বিজেপি ইতিহাসত RSS ইতিহাসৰ ওপৰত এটা কুইজ কৰে মই কৈছোঁ মৃণাল শইকীয়াই 10 out of 10 পাব আৰু এওঁ মানে অনলি 1 out of এটাই প্ৰশ্ন তেওঁলোকে উত্তৰ দিব পাৰিব লগতে উক্ত অনুষ্ঠানটিত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁলোকৰ বাবে তেওঁ ধুবুৰীৰ বহু ভোটৰ ব্যৱধানত জয়ী হৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিজনে মোক কেইবাবাৰো কৈ তাত যাবৰ কাৰণে বাধ্য কৰাইছিল মই এজন ডিচিপ্লিন সোলজাৰ হিচাপে তেওঁৰ কথাত আখৰে আখৰে পালন কৰিলোঁ তেওঁকো মই ৰাজহুৱাভাৱে আজি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়া নি আহি পেলাই কৈছিল যে মই যদি জিকো আকৌ ধুবুৰীলৈ আহিব তেওঁ এনেকুৱা ভিৰ দেখা নাই আৰু মই জনাবতে ইমান দীঘলীয়া ভাষণ দিছিল আৰু সেইদিনাই ঠিক হৈছিল যে ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টি তাত বহু ভোটত বিজয়ী হ'ব তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কালিৰ মুখখন দেখিছে নেকি মই ইমান বিষাদ ইমান বেজাৰ ইমান মন মৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই ২৬ৰ আগতে যে তেওঁ গাড়ী যাব তেওঁ গম পাই গৈছে এসময় তৰুণ গগৈক তেওঁ কন্দুৱাইছিল এইবাৰ হিমন্ত বিশ্বৰ পাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি মই ইমান বিষাদ ইমান বেজাৰ ইমান মন মৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই কালি তেওঁ ইংগিত পাই গৈছে আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল ২৬ৰ আগতে যে তেওঁ গাত দি যাব সেই কথা তেওঁ গম পাই গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৰুণ গগৈক আপুনি কন্দুৱাইছিল এতিয়া আপোনাৰ কান্দাৰ পাল ৰাইজে বেয়া পাইছে আপোনাক লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰকিবুল হুছেইন নায়ক ৰকিবুল হুছেইন হিৰো বুলি কোৱা ভাষ্যৰ সন্দৰ্ভত আৰু বিভিন্ন ক্ষেত্ৰত কঠোৰ সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰে সাংসদ ৰকিবুল হুছেইনে গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ পাছত মই ধুবুৰীত থাকি এটা উক্তি দিছিলোঁ সেই উক্তি দিয়াৰ পিছত মোৰ মনটো অলপ ভাল লগাবৰ কাৰণে তেওঁ ক'লে যে আজিৰ দিনটো ৰকিবুল হুছেইনৰ দিন আজি ৰকিবুল হুছেইনৰ নায়ক ৰকিবুল হুছেইন হিৰো মই টোপনিত আছিলোঁ মই উৎসৱ খাই উঠিলোঁ এইটো কি কথা মোৰ দিন বেয়ালৈ আহি গ'ল তাৰমানে মই তেতিয়াই বুজিলোঁ যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক হিৰো কৈছে দুদিন পিছত তেওঁ জিৰো হ'ব মই ভয়ত ত্ৰস্তমান হৈ গ'লোঁ লগে লগে মই ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ জালত মই ভৰি নিদিওঁ মোৰ মনটো আপুনি ভাল লগাব নালাগে এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব আপোনাৰ দুইখন ভৰি তাত সোমোৱাই চটপট লগাই আপোনাক আপুনি হৰুৱাম মই কৈছিলোঁ যে আপুনি উত্তৰ দিয়ক নিৰ্বাচনৰ আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া গৌৰৱ গগৈ যোৰহাটত হাৰিব আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ নহয় আমাৰ কথা শুনি আছে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আপুনি তাৰ উত্তৰ দিয়ক আপুনি কৈছে ৰকিবুল হুছেইনক প্ৰথমে হিৰো বনালে তাৰপিছত ক'লে অশনি সংকেত অসমীয়া জাতিৰ কাৰণে অশনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে কিয় জানে সকলোতকৈ বেজাৰ হ'ল যে বদৰণি ৰাজবল ডাঙৰীয়া হাৰি গ'ল বদৰণি ৰাজবল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল আপোনালোকে জানিব সেইকাৰণে তেওঁৰ সকলোতকৈ আজি অশনি সংকেত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টিৰ টিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক হাৰিব বুলি কৈছিল টিমৌত জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল টিমৌ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে তাৰ উত্তৰ দিয়ক টিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
ইয়াৰ পিছতেই নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উক্ত অনুষ্ঠানত কয় যে বিজেপিয়ে যিদৰে বিভাজন আৰু ঘৃণাৰ ৰাজনীতি বিয়পাই দেশৰ জনগণক আন্ধাৰৰ দিশলৈ লৈ গৈছিল এতিয়া সেই সংখ্যালঘু লোকেই বৰ্তমান বুজি পাইছে আৰু বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছে অসমত এতিয়াৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী সেইগৰাকীৰ নেতৃত্বত আমাৰ গোটেই অসমৰ জনজীৱনক তেওঁলোকে দুখন দুনিয়াত বিভক্ত কৰি দিলে আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু যিসকল লোক সেই লোকসকলক এখন সৰু দুনিয়াত ভৰাই দি পেলাই হিমন্ত বিশ্ব শৰ্মা জাতীয় বিজেপি দলৰ উগ্ৰ সাম্প্ৰদায়িক যিটো শক্তি সেই শক্তিয়ে ডাঙৰ দুনিয়াখনৰ একচ্ছত্ৰী সম্ৰাট হোৱাৰ যিটো ৰাজনীতি আৰু দুইখন দুনিয়াৰ মাজত হিংসা বিদ্বেষ আৰু এটা ঘৃণাৰ পৰিৱেশ তেওঁলোকে অহৰহভাৱে চলাই আহিছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক হিমন্ত বিশ্ব শৰ্মাই ঠিক বক্সাৰসকলে যেনেকৈ এটা পাঞ্চিং বেগত সদায় ঘুচিয়াই থাকে ঠিক তেনেধৰণে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক যিসকল অসমৰ জনজীৱনৰ সদায় অবিচ্ছেদ্য অংগ যিসকল সদায় অসমীয়া জাতিৰ অবিচ্ছেদ্য অভিন্ন হৃদয় অংগ সেইসকলকে এক দৃশ্যমান শত্ৰু হিচাপে আজি হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা এটা ৰাজনীতি ইয়াত চলাই আহিছে আৰু এই বিভাজন আৰু এই ঘৃণাৰ ৰাজনীতি বিষ বাষ্প ছটিয়াই আমাৰ জনজীৱন আমাৰ অসমৰ আকাশ তেওঁলোকে কলীয়া ডাৱৰেৰে ছানি ধৰিছিল কিন্তু এইবাৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে এটা বৰ স্পষ্ট বাৰ্তা দিছে আৰু এই যে বিভাজনৰ ঘৃণাৰ কুমেৰুত থকা তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতিত এই AIUDF নামৰ দলটো বদৰুদ্দিন আজমল চাহাবক সেই সৰু দুনিয়াৰ প্ৰতিভূ হিচাপে তেওঁলোকে স্থাপন কৰিছিলে কিন্তু দুইটা সাম্প্ৰদায়িক শক্তিৰ মাজত আমি জানো যে এটা ভিতৰুৱা বুজাপৰা সদায় আছিলে কিন্তু এইটো নিৰ্বাচনত এই যে বিভাজনৰ ঘৃণাৰ ৰাজনীতিৰ যিগৰাকী অনুঘটক যিগৰাকীক লৈ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘুসকলক মুছলমানসকলক সদায় অপমান আৰু আক্ৰমণ কৰি আহিছে সেই অনুঘটক ডাঙৰীয়াক আৰু তেওঁলোকৰ যিটো ৰাজনৈতিক দলে সদায় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এই ৰাজনীতিৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে সেই ৰাজনৈতিক সাম্প্ৰদায়িক শক্তিটোক এইবাৰ ধৰ্মীয় সংখ্যালঘু লোকে বৰ স্পষ্টভাৱে শক্তিশালীভাৱে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকেই প্ৰত্যাখ্যান কৰিলে আৰু সেই যাত্ৰা মোৰ বোধেৰে খুব সম্ভৱ নগাঁৱৰ পৰা আৰম্ভ হ'ল নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও